নমস্কাৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ কিছুমান এমচিকিউ আমি লৈ আহিছোঁ আজি আমি বংগ বিভাজনৰ ওপৰত আলোচনা কৰিম বংগ বিভাজনৰ ওপৰত পৰীক্ষাত প্ৰতি বছৰে যিকোনো পৰীক্ষা এডিআৰই হওক ডিএছএছ হওক বা টেট এক্সাম হওক বা আন কম্পিটিটিভ এক্সাম হওক ইয়াৰ বিষয়ে প্ৰশ্ন অহা দেখা যায় গতিকে এই টপিকটো অতি গুৰুত্বপূৰ্ণ ইয়াৰ ওপৰত আমি 20টা প্ৰশ্ন লৈ আহিছোঁ সেই প্ৰশ্নসমূহ সঘনাই আহি থকা দেখা যায় গতিকে আহক আমি প্ৰশ্নকেইটা আলোচনা কৰি লওঁ এক নম্বৰ প্ৰশ্ন হ'ল বংগ বিভাজন কেতিয়া হৈছিল বংগ বিভাজন কেতিয়া হৈছিল অপচন কত আছে 1905 খ 1899 গ 1906 আৰু ঘ 1857 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1905 চনত বংগ বিভাজন হৈছিল এটো মনত ৰাখিব কোন ভাইসৰয় দিনত বংগ বিভাজন হৈছিল দ্বিতীয় প্ৰশ্নটো হ'ল কোন ভাইসৰয় দিনত বংগ বিভাজন হৈছিল ক ৰবাৰ্ট ক্লাইভ খ আৰএছ কিটিনজক গ লৰ্ড কাৰ্জন ঘ লৰ্ড ৱেলিংটন ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ লৰ্ড কাৰ্জন অৰ্থাৎ লৰ্ড কাৰ্জনৰ দিনত বংগ বিভাজন হৈছিল তেওঁ ভাইসৰয় আছিল তেতিয়া ঠিক আছে মনত ৰাখিব বিশাল বংগপ্ৰদেশক কাৰ্জনে কেটা ভাগত ভাগ কৰিছিল যিখন বংগপ্ৰদেশ আছিল বহুত ডাঙৰ আছিল এখনক কেটা ভাগত ভাগ কৰিছিল এখনক দুটা ভাগত ভাগ কৰিছিল পূৰ্ব বংগ আৰু পশ্চিম বংগ ঠিক আছে নেক্সট কোৱেশ্চন পূৰ্ব বংগ কোনখন প্ৰদেশৰ লগত সংলগ্ন কৰিছিল পূৰ্ব বংগ যিখন আছিল কোনখন প্ৰদেশৰ লগত সংলগ্ন কৰিছিল এখন হ'ল অসম অৰ্থাৎ অসমক পূৰ্ব বংগৰ লগত সংলগ্ন কৰা হৈছিল মনত ৰাখিব 5 নম্বৰ কোৱেশ্চন পশ্চিম বংগ কোন কেইখন প্ৰদেশৰ লগত সংলগ্ন কৰিছিল পশ্চিম বংগ কোন কেইখন প্ৰদেশৰ লগত সংলগ্ন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বিহাৰ আৰু উৰিষ্যা অৰ্থাৎ পশ্চিম বংগৰ লগত তেতিয়া বিহাৰ আৰু উৰিষ্যাৰ সংলগ্ন হৈ আছিল ঠিক আছে মনত ৰাখিব নেক্সট কোৱেশ্চন বংগ বিভাজনৰ পৰামৰ্শটো কোনে আগবঢ়াইছিল যেটো বংগ বিভাজনৰ যেটো এডভাইস কোনে দিছিল বুলি কৈ সুধিছে ইয়াৰ অপচন আছে লৰ্ড কাৰ্জন এন্ড্ৰু ফ্ৰেজাৰ লৰ্ড ৱেলিংটন লৰ্ড মিন্টো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এন্ড্ৰু ফ্ৰেজাৰ অৰ্থাৎ এন্ড্ৰু ফ্ৰেজাৰে বংগ বিভাজনৰ পৰামৰ্শটো আগবঢ়াইছিল 7 নম্বৰ প্ৰশ্ন পূৰ্ব বংগ আৰু অসম প্ৰদেশখন কেইখন জিলা লগ লাগি গঠন কৰা হৈছিল ঠিক আছে অপচন আছে 15 10 2 আৰু 19 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 15খন অৰ্থাৎ পূৰ্ব বংগ আৰু অসম প্ৰদেশখন 15খন জিলা লগ লাগি গঠন হৈছিল নেক্সট কোৱেশ্চন অৰ্থাৎ 8 নম্বৰ প্ৰশ্ন পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল অসম দিছপুৰ ঢাকা আৰু নে বিহাৰ ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঢাকা মনত ৰাখিব পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ তেতিয়াৰ ৰাজধানী আছিল ঢাকা 9 নম্বৰ প্ৰশ্ন বংগৰ ৰাজধানী কি আছিল এটা পূৰ্ব বংগ কথা সোধা নাই বংগ বুলি সুধিছে কি আছিল পূৰ্ব বংগ উৰিষ্যা কলকাতা নে ঢাকা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কলকাতা অৰ্থাৎ বংগৰ তেতিয়া ৰাজধানী আছিল কলকাতা ঠিক আছে নেক্সট কোৱেশ্চন 1905 চনৰ কিমান তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল 1905 চনৰ কিমান তাৰিখে বংগ বিভাজন হৈছে বুলি সুধিছে অলপ ভিতৰলৈ গৈ প্ৰশ্নটো সুধিছে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 16 অক্টোবৰ অৰ্থাৎ 1905 চনৰ 16 অক্টোবৰত বংগ বিভাজন কৰা হৈছিল ঠিক আছে যি বংগ বিভাজন তাক কাৰ্যকৰী কৰা হৈছিল ঠিক আছে ইয়াৰ পিছত আহিলে আমি স্বদেশী আন্দোলনৰ ওপৰত কিছুমান প্ৰশ্ন লৈ আহিছো যেটো বংগ বিভাজনৰ পিছতে স্বদেশী আন্দোলন আৰম্ভ হৈছিল তাৰ ওপৰতো প্ৰশ্ন সোধা দেখা যায় গতিকে আহক আলোচনা কৰি লওঁ স্বদেশী আন্দোলনৰ মূল মন্ত্ৰ কি আছিল স্বদেশী আন্দোলনৰ মূল মন্ত্ৰটো কি আছিল এটো পৰীক্ষাত সোধা দেখা যায় গতিকে আহক অপচনসমূহ চাই লওঁ বিদেশী বৰ্জন স্বদেশী গ্ৰহণ ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ নে বাংলা ভাষা গ্ৰহণ কৰা নে বংগভংগ ৰোধ কৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বিদেশী বৰ্জন স্বদেশী গ্ৰহণ এটো কোৰ মূল মন্ত্ৰ আছিল যেটো স্বদেশী আন্দোলন আৰম্ভ হৈছিল এই স্বদেশী আন্দোলনৰ মূল মন্ত্ৰ আছিল নেক্সট কোৱেশ্চন বংগদেশ বিভাজনৰ বিৰোধিতা কৰা প্ৰথমখন প্ৰতিবাদী সভা ক'ত অনুষ্ঠিত হৈছিল প্ৰথমখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল খুলনা বাগেৰবাৰী যিখন খুলনা বাগেৰবাৰীত 14 জুলাই 1905 চনত যেটো বংগ বিভাজনৰ কথা আৰম্ভ হৈছিল কাৰ্যকৰী হোৱাই নাছিল তেতিয়া 16 অক্টোবৰতে হৈছিল কাৰ্যকৰী এই
বংগ যিখন বিভাজন হ'ল তাৰ বিৰোধিতা কৰিবৰ কাৰণে প্ৰথমখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল খুলনা জিলাৰ বাগেৰবাৰী ঠিক আছে খুলনা বাগেৰবাৰী ঠিক আছে নেক্সট কুৱেশ্যন হ'ল বংগদেশ বিভাজনৰ বিৰোধিতাৰ বাবে কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল বংগ বিভাজনৰ বিৰোধিতাৰ বাবে কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল বুলি ইয়াত দিছে অপশ্যন নম্বৰ আছে মতিলাল ঘোষ কৃষ্ণ কুমাৰ মিত্ৰ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় আৰু আব্দুল ৰছুল ইয়াৰ শুদ্ধটো হ'ল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় মনত ৰাখিব বংগ বিভাজনৰ বিৰোধিতাৰ বাবে কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় 14 নম্বৰ কুৱেশ্যন বংগভংগ কাৰ্যকৰী হোৱাৰ দিনা বংগবাসীয়ে কি দিৱস হিচাপে পালন কৰিছিল কি দিৱস ৰাখী বন্ধন নে জাতীয় শোক দিৱস নে বংগ দিৱস নে অসম দিৱস ইয়াৰ শুদ্ধটো হ'ল শুদ্ধ উত্তৰটো হ'ল জাতীয় শোক দিৱস ঠিক আছে এটো মনত ৰাখিব নেক্সট কুৱেশ্যন কেতিয়া মুছলিম লীগ গঠন কৰা হৈছিল মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল 1906 চনৰ 30 ডিসেম্বৰ মনত ৰাখিব 1906 চনৰ 30 ডিসেম্বৰত মুছলিম লীগ গঠন কৰা হৈছিল এই তাৰিখটো মনত ৰাখিব দেই এটো পৰীক্ষাত সোধা দেখা যায় 1906 চনৰ 30 ডিসেম্বৰ তে আমি 1906 চন বুলি জানো তাৰিখটো পাহৰি যাওঁ গতিকে ডিসেম্বৰ মাহৰ 30 তাৰিখে মুছলিম লীগ গঠন কৰা হৈছিল 1906 চনৰ ঠিক আছে মনত ৰাখিব নেক্সট কুৱেশ্যন মুছলিম লীগৰ মুখ্য কাৰ্যালয় ক'ত আছে মুছলিম লীগৰ মুখ্য কাৰ্যালয় আছে লক্ষ্ণৌত মনত ৰাখিব মুছলিম লীগৰ মুখ্য তৃতীয়াৰ যেতিয়া মুছলিম লীগ গঠন হৈছিল মুছলিম লীগৰ প্ৰথম মুখ্য কাৰ্যালয় প্ৰথম নহয় দেই মুখ্য দিছে মুখ্য কাৰ্যালয় লক্ষ্ণৌত অৱস্থিত কৰা হৈছিল ঠিক আছে নেক্সট কুৱেশ্যন কোনে বংগভংগ বিৰোধিতা কৰি নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল কোনে অপশ্যন আছে বিপিন চন্দ্ৰ পাল গোপাল কৃষ্ণ গোখলে ৰবীন্দ্ৰনাথ ঠাকুৰ নে মতিলাল নেহৰু ইয়াৰ শুদ্ধটো হ'ল গোপাল কৃষ্ণ গোখলে বংগ বিভাজনৰ বিৰোধিতা কৰি যেটো বংগ বিভাজন হৈছিল তাৰ বিৰোধিতা কৰি নাইটহুড ব্ৰিটিছে যি নাইটহুড উপাধি দিছিল তেখেতক সেই উপাধি ঘূৰাই দিছিল ঠিক আছে 18 নম্বৰ কুৱেশ্যন স্বদেশী আন্দোলনৰ সময়ত কেইখন মাধ্যমিক বিদ্যালয়ৰ প্ৰাথমিক বিদ্যালয় গঢ়ি উঠে স্বদেশী আন্দোলনৰ সময়ত মাধ্যমিক বিদ্যালয়ৰ প্ৰাথমিক বিদ্যালয় কিমান গঢ়ি উঠে বুলি সুধিছে ইয়াৰ শুদ্ধটো হ'ল 62খন মাধ্যমিক আৰু 300খন প্ৰাথমিক বিদ্যালয় 300 নহয় 3000খন 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক বিদ্যালয় গঢ়ি উঠিছিল এই সময়ত ঠিক আছে বংগমাতা ছবিখন কোনে অংকন কৰিছিল এটো ইম্পৰ্টেন্ট কোৱেশ্চন এটো অহা পৰীক্ষাত দেখা যায় দেই বংগমাতা ছবিখন কোনে অংকন কৰিছিল তো আমি জানিব লাগে অপশ্যন কত আছে অবনীন্দ্ৰনাথ ঠাকুৰ খ ৰবীন্দ্ৰনাথ ঠাকুৰ গ অৰবিন্দ ঘোষ খ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় এটা আপোনালোকে জানিছিলে নে আগতে জানিছিলে যদি কমেন্ট সেকশনত আপোনালোকে জনাব ঠিক আছে এই শুদ্ধটো মই কৈ দিছো শুদ্ধটো হ'ল অবনীন্দ্ৰনাথ ঠাকুৰে বংগমাতা ছবিখন অংকন কৰিছিল লাষ্ট কুৱেশ্যনটো হ'ল আজি স্বদেশী আন্দোলনৰ ফলত কেতিয়া বংগ একত্ৰিতকৰণ কৰিবলৈ বাধ্য হৈছিল ঠিক আছে কোন চনত স্বদেশী আন্দোলন হ'ল বংগ বিভাজনৰ পিছত স্বদেশী আন্দোলনৰ ৰিজাল্ট হিচাপে আকৌ বংগ একত্ৰিত কৰি দিয়া হৈছিল এটা কোন চনত কৰি দিয়া হৈছিল বুলি সুধিলে আপুনি কি ক'ব অপশ্যনটো হ'ল শুদ্ধ উত্তৰটো হ'ল 1911 চন ঠিক আছে মনত ৰাখিব 1911 চনত পুনৰবাৰ বংগক একত্ৰিতকৰণ কৰি দিয়া হৈছিল ঠিক আছে আজিলৈ ইমানে আছিল 20টা কুৱেশ্যন লৈছো অতি গুৰুত্বপূৰ্ণ পৰীক্ষাত আহি থকা দেখা যায় মনত ৰাখিব আজিলৈ ইমানে ধন্যবাদ আমাৰ ভিডিঅ'সমূহ চাই থাকিব আমি আৰু বহুত ধৰণৰ ভিডিঅ' আগবঢ়াই থৈছো আমাৰ আগৰ ভিডিঅ'সমূহ চাব চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ চেনেলটোৰ লিংক অৰ্থাৎ ভিডিঅ'সমূহৰ লিংকও আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন কৰিব পাৰে ইনষ্টাগ্ৰাম চেনেলটো লাইক কৰি দিব পাৰে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ সামৰিছো আকৌ এটা ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ